Hello friends, welcome back to my class top teaching spoken English. বন্ধুসকল মই আজি আপোনালোকক মোৰ ক্লাছ টপ টিচিং স্পোকেন ইংলিছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আশা কৰোঁ আজি যেটো ক্লাছ মই আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ এই ক্লাছটো যাতে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই আৰু ইয়াৰ পৰা নিশ্চয় আপোনালোকে যথেষ্টখিনি লাভৱান হ'ব, উপকৃত হ'ব, ইংৰাজী শিকিব পাৰিব। আৰু যদি ক্লাছটো আপোনালোকৰ ভাল লাগে নিশ্চয় বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ ক্লাছটো প্ৰথম চাই আছে সৰ্বপ্ৰথম মানে তেওঁলোকে যাতে মোৰ ক্লাছটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগত থকা বেল আইকনটো ক্লিক কৰি ৰাখে তাৰ কাৰণে অনুৰোধ জনালোঁ। চ' ফ্ৰেণ্ডছ, দেৰি নকৰি মই আজি ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। এই ক্লাছটোত আমি বিশেষকৈ কেইটামান এনেকুৱা ধৰণৰ কিছুমান শব্দ ইউজ কৰোঁ যিখিনি শব্দ নেকি আমি মই বিচাৰোঁ বা অমুকে বিচাৰে, তুমি বিচৰা এনেকুৱা কিছুমান বস্তু যেনেকৈ আই ৱান্ট, মই বিচাৰোঁ তুমি জিকি যোৱা বা তুমি জিকি যোৱাটো মই বিচাৰোঁ, তোমাৰ বিজয়ী হোৱাটো মই বিচাৰোঁ। যদি কামনা কৰোঁ তেতিয়াহ'লে সেইটো কথা অলপ বেলেগ হয়, আই উইচ, আই হোপ এনেকুৱা হয়। কিন্তু ইয়াত হৈছে মই বিচাৰোঁ তুমি জিকি যোৱা, মানে তোমাৰ জিকি যোৱাটো মই বিচাৰোঁ। গতিকে এই কথাটোক আমি ইংৰাজীত কেনেকৈ ক'ম? আমি সচৰাচৰ ল'ৰা ছোৱালীক ক'ম যে তোমাৰ জিকাটোৱে মোৰ কামনা বা মই বিচাৰোঁ তুমি জিকি যোৱা। আই ৱান্ট ইউ টু উইন, তুমি জিকি যোৱাটো মই বিচাৰোঁ। এইটো ইংৰাজী হ'ব আই ৱান্ট ইউ টু উইন। মই বিচাৰোঁ তুমি জিকি যোৱা, মানে তোমাৰ জিকাটো মই বিচাৰোঁ বা তুমি জিকি যোৱাটো মই বিচাৰোঁ। তাৰপিছত আছে মই বিচাৰোঁ যে তুমি এইটো খোৱা, কিবা এটা দি তাত এনেকুৱা কোৱা হৈছে যে মোৰ আশা বা মোৰ কামনা বা মোৰ মনৰ ভাৱ এইটোৱেই যে তুমি এইটো খাব লাগে। মই বিচাৰোঁ যে তুমি এইটো খোৱা। আই ৱান্ট ইউ টু ইট দিছ, আই ৱান্ট ইউ টু ইট দিছ। মই বিচাৰোঁ যে মই আশা কৰোঁ তোমাৰ এই খোৱাটো মই আশা কৰোঁ, মানে মই বিচাৰোঁ। একচুৱেলি ৱান্ট য'ত ইউজ কৰা হয়, ৱান্ট ক'ত ব্যৱহাৰ কৰা হয় সেইটো। আই ৱান্ট ইউ টু ইট দিছ, মই আশা কৰোঁ বা মই বিচাৰোঁ তুমি এইটো খোৱা। মই নিবিচাৰোঁ যে, থাৰ্ড চেণ্টেন্সটো আছে তৃতীয় নম্বৰ বাক্যটো, মই নিবিচাৰোঁ যে তুমি এইটো কৰা। কোনোবাই কিবা এটা কৰি আছে, মানে মই এইটো কামনা নকৰোঁ বা মই এইটো নিবিচাৰোঁ যে তোমাৰ দ্বাৰা এইটো হওক বা তুমি এইটো কৰা। গতিকে আই ডোণ্ট ৱান্ট টু ডু দিছ ৱৰ্ক, মই এইটো নিবিচাৰোঁ। আই ডোণ্ট ৱান্ট টু ডু দিছ ৱৰ্ক, I don't want to do this work. I don't want you to do this work. ইয়াত এটা you to থাকি গ'ল। I don't want you to do this work. মই তুমি এইটো কৰা মই নিবিচাৰোঁ, মানে মই নিবিচাৰোঁ যে তুমি এইটো কৰা বা তোমাৰ এই কৰাটো মই নিবিচাৰোঁ। গতিকে I don't want you to do this work, এই কামটো কৰা, তুমি এই কামটো কৰা বা তোমাৰ দ্বাৰা এই কামটো কৰা হওক সেইটো মই নিবিচাৰোঁ। সেইটোক ইংলিছত আমি এনেকৈ ক'ম আই ডোণ্ট ৱান্ট ইউ টু ডু দিছ ৱৰ্ক। তাৰপিছত দেখা যাওক মই বিচাৰিছিলোঁ যে তুমি এই বিষয়ে জানি লোৱা। মই বিচাৰিছিলোঁ, দিছ চেণ্টেন্স ইজ অলৰেডি পাষ্ট, গতিকে পাষ্ট ফৰ্মত আছে চেণ্টেন্সটো সম্পূৰ্ণই। গতিকে মই বিচাৰিছিলোঁ যে তুমি এই বিষয়ে জানি লোৱা, আগতে মই বিচাৰিছিলোঁ। আই ৱান্টেড ইউ টু নো এবাউট দিছ, ৱান্টৰ ফাৰ্ষ্ট ফৰ্ম হ'ল ৱান্টেড, ছেকেণ্ড ফৰ্ম মানে ভাৰ্বৰ। আই ৱান্টেড ইউ টু নো এবাউট দিছ, আই ৱান্টেড ইউ টু নো এবাউট দিছ, মই জানিছিলোঁ, মানে মই বিচাৰিছিলোঁ যে তুমি এই বিষয়ে জানি লোৱা বা জানা। তাৰপিছত আছে মই ৰৈ দিয়াটো তেওঁ বিচাৰে, মানে মই এটা কথা যে কোনোবা ল'ৰা ছোৱালী যদি কোনোবা ক্লাছত বা 9ত বা 10ত পঢ়ি আছে, হয়তো তাক কয় তই এইটো ক্লাছতে এইবাৰ ৰৈ দিয়ে বা ৰৈ যাব, 10তে এইবাৰ থাকি যায় 1 বছৰৰ জেগাত 2 বছৰ পৰ, সেইটো কোনোবা বিচাৰে। এনেকুৱা ধৰণৰ কথা আমি এনেকৈ কওঁ যে কেতিয়াবা কোনোবা বাছ ষ্টেণ্ডতো এনেকুৱা হয় যে মই ইয়াত
ৰৈ দিয়াটো তেওঁ বিচাৰে। ৰৈ দিয়াটো মানে কথাটো দুই ধৰণে বা তিনি ধৰণে আমি ইউজ কৰিব পাৰোঁ। মই ইয়াত ৰোৱাটো তেওঁ বিচাৰে, মই এই এক্সামত ৰৈ দিয়াটো বিচাৰে, মই ক'ৰবালৈ ফুৰিবলৈ গৈছোঁ তাত 2 দিন ৰৈ দিয়াটো বিচাৰে, এনেকুৱা ধৰণৰ। হি ৱান্টছ মি টু ষ্টে। ষ্টে বুলি ক'লে ৰৈ দিয়া আৰু হি ৱান্টছ মি টু ষ্টে। ষ্টে হিয়াৰ, মই ৰৈ দিয়াটো, মই ইয়াত বুলি ক'লেহে ইয়াত হ'ব। হিয়াৰ মানে ইয়াত স্থানটো কোৱা হোৱা নাই। হি ৱান্টছ মি টু ষ্টে, তেওঁ মোৰ ৰৈ দিয়াটো বিচাৰে বা মই ৰৈ দিয়াটো তেওঁ বিচাৰে। গতিকে এই চেণ্টেন্সটোক আমি ইংলিছত এনেকৈ ক'ম যে মই ৰৈ দিয়াটো তেওঁ বিচাৰে। তাৰপিছত মই বিচাৰোঁ যে তুমি মোক বিচাৰা। মই যেনেকৈ বিচাৰোঁ, মই আশা কৰোঁ বা তুমি মোক বিচৰা, এইটো হ'ব আই ৱান্ট ইউ টু ৱান্ট মি। I want you to want me. মই বিচাৰোঁ যে তুমি মোক বিচাৰা। তুমি মোক বিচৰাটোহে মই বিচাৰোঁ। কথাটো তুমি মোক বিচৰাটোহে মই বিচাৰোঁ। কথাটো ইংলিছত এনেকৈ I want you to want me. তুমি মোক বিচৰাটো মই বিচাৰোঁ, সেইটো কথা। তাৰপিছত এতিয়া নতুন এটা চেণ্টেন্স আহিছে আজিকালি। আমি যে কওঁ নাও এ ডেইজ, একচুৱেলি নাও এ ডেইজ এই কথাটো বেলেগ বেলেগ কথা নহয়, এইটো হ'ব এটা ছিংগল ৱৰ্ড। এইটো কোৱা হয় নাও এ ডেইজ, মানে হ'ল বৰ্তমান দিন বা আজিকালি। এতিয়া আজিকালি তেওঁ বৰ বেজাৰ, মানে এজন মানুহ অলপ ব্যস্ততাত থাকে বা বেজাৰত থাকে, মন মাৰি থাকে, তেওঁ মনটো অলপ ফূৰ্তি ধৰাৰ নিচিনা দেখা নাযায়। এনেকুৱা ধৰণৰ মানে কথাবিলাক আমি কওঁ যে তেওঁ আজিকালি বহুত হতাশাত থকা যেন বা মন মাৰি থকা যেন দেখা যায় বা বেজাৰত থকা যেন দেখা যায় আমি। বা এই চেণ্টেন্সটোক আমি ইংলিছত এনেকৈ ক'ম নাও এ ডেইজ হি ইজ আপছেট। আপছেট মানে হ'ল বেজাৰ। নাও এ ডেইজ হি ইজ আপছেট। আপছেট শব্দটো এটাই শব্দ, ছেট আপ, আপছেট, কিন্তু ছেট আপ বুলি এক্সট্ৰা হয়, আপছেট ওলোটাকৈ হৈ আহে, কিন্তু আপছেট মানে হ'ল বেজাৰ। আজিকালি মানুহে খুব খৰধৰকৈ টকা ঘটিব বিচাৰে। আজিকালি মানুহে খুব খৰধৰকৈ টকা ঘটিব বিচাৰে। এই কথাটোক আমি ইংৰাজীত কেনেকৈ ক'ম? নাও এ ডেইজ। কথাটো নাও এ ডেইজ পিপুল ৱান্ট টু আৰ্ণ মানি কুইকলি। নাও এ ডেইজ people want to earn money quickly. Nowadays people want to earn money quickly. বৰ্তমান মানে আজিকালি দিনবিলাকত মানুহে খুব কাপধাপ মানে খুব খৰধৰকৈ টকা ঘটিব বা টকা কামাব বিচাৰে। তাৰপিছত কি হৈছে আজিকালি ফটককৈ কেতিয়াবা মানে কোনোবা পৰিস্থিতি বা পৰিৱেশৰ ওপৰত কোনোবা এজনে মাজতে কৈ দিয়ে যে কি হৈছে আজিকালি, এনেকৈ কথাটোক আমি ইংলিছত ক'ম হোৱাট ইজ গোয়িং অন নাও এ ডেইজ। What is going on nowadays? আজিকালি কি হৈ আছে এইবিলাক, মানে আজিকালি কি চলি আছে এইবিলাক। ক'ৰবাত কিবা বেয়া খবৰ এটা ওলাইছে বা বেয়া কাম এটা কৰিছে বা কিবা দুৰ্ঘটনামূলক বা কিবা পৰিস্থিতি বেয়া হোৱাৰ ফলে কিবা আলোচনা চলি আছে, মাজৰ পৰা এনেকৈ কোনোবা এজনে কৈ দিয়ে এইবিলাক কি হৈ আছে আজিকালি, যে হোৱাট ইজ গোয়িং অন নাওএডেজ, আজিকালি এইবিলাক কি হৈ আছে। আজিকালি মাস্ক পিন্ধাটো জৰুৰী, বিকজ দিছ ইজ দ্য ছিজন অফ কৰোণা, দিছ ইজ দ্য পেণ্ডেমিক ডিজিজ। এইটো এটা খুব মাৰাত্মক বেমাৰ, এইটোৰ কাৰণে আমি মাস্ক পিন্ধিব লাগে। চ' ইয়াত লিখা হৈছে আজিকালি মাস্ক পিন্ধাটো জৰুৰী। এই কথাটোক আমি কেনেকৈ ইংৰাজীত ক'ম? নাওএডেজ ৱেৰিং মাস্ক ইজ নেচেচাৰী ক'ব পাৰোঁ বা ইম্পৰ্টেণ্ট ক'ব পাৰোঁ, মানে গুৰুত্বপূৰ্ণ, একেবাৰে জৰুৰী। Nowadays wearing mask
মাস্ক ইজ নেসেসারি। ডাবল আর আছিল নেকি, নেসেসারি হৈ যাব। নাওএডেজ ওয়েরিং মাস্ক ইজ নেসেসারি, বর্তমান মাস্ক পিন্ধাটো খুব জরুরি। তাৰপিছত দেখা যাওক আজিকালি মই তালৈ নাযাওঁ, আগতে মানে খুব গৈছিলোঁ কোনোবা এটা জেগাত, হয়তো আজিকালি মই তাত যোৱাটো বন্ধ কৰি দিছোঁ। এই কথাটো আমি ইংলিছত কেনেকৈ ক'ম, মই আজিকালি তালৈ নাযাওঁ। নাওএডেজ আই ডোন্ট গো দেয়াৰ। একেবাৰে চিম্পল, ইট ইজ ভেৰি চিম্পল চেণ্টেঞ্চ। আমি কথাবিলাক মানে অলপ মনোযোগ দিলেই ওলাই পৰিব। নাওএডেজ আই ডোন্ট গো দেয়াৰ। Nowadays I don't go there. Nowadays I don't go there. মই আজিকালি তালৈ নাযাওঁ। আজিকালি তেওঁ ইংৰাজীত কথা ক'ব ধৰিছে। এই কথাটো খুব ভাল লগা যে আজিকালি তেওঁ অলপ অলপ ইংৰাজীত কথা ক'ব ধৰিছে। Nowadays he has started speaking English. Nowadays he has started speak. In English কলেও হ'ব, ডাইরেক্ট ইংলিশ কলেও হ'ব। Nowadays he has started speak in English. আজিকালি তেওঁ ইংৰাজীত কথা ক'ব ধৰিছে। আজিকালি তেওঁ ইংৰাজী ক'ব ধৰিছে বুলি ক'লে ইনটো নালাগে, যদি কয় ইংৰাজীত কথা ক'ব ধৰিছে তেতিয়া ইন দিলেও হ'ব, নিদিলেও হ'ব। Nowadays he has started speak in English. So friends, if you practice these sentences over and over, you can speak in English fluently. So friends, keep practicing these sentences and try to speak in English. সদায় কম আপোনালোকে চেষ্টা কৰক, চেষ্টাৰ অবিহনে একোৱেই নহয়। Nobody can speak in English without any practice, without try. গতিকে আপোনালোকে ইংৰাজী শিকিবলৈ চেষ্টা কৰক। এইটো এটা ভাষা, this is a language, international language. So friends, I hope, মই আশা কৰোঁ আপোনালোকে মাস্ক পিন্ধক, keep distance from public gathering and keep yourself inside and stay safe. অলপ safe থাকক, and thank you for watching this video.